গুড মৰ্ণিং এভৰিৱান। আজি পুৱাটো আৰম্ভ হ'ল আৰু এয়া বৰষুণ দিবলৈ আৰম্ভ হ'ল। আচলতে বৰষুণ ইমানেই দিছে, সকলোফালে পানী আৰু পানী। আমাৰ এইফালে বাৰু ইমানকৈ পানী হোৱা নাই, কিন্তু এই কাপোৰবোৰ শুকুৱাবলৈ আমাৰ এতিয়া চিন্তা হৈছে। ঘৰৰ ওপৰতো কাপোৰ, তলতো কাপোৰ। যাৰ ঘৰত কেঁচুৱা আছে সিহঁতিয়ে বুজি পাইছে এতিয়া অৱস্থাটো কি হৈছে। বৰষুণ এৰে আকৌ দিয়েই। আচলতে এইখিনি সময়ত আমাক এজাক বৰষুণৰ বহুত প্ৰয়োজন হয়। এইখিনি সময়ত আমাৰ সকলো কৃষক ৰাইজ খেতিপথাৰত ব্যস্ত। কেতিয়াবা বহুত বেছি পানী হয়, কেতিয়াবা কম পানী হয়। আমাৰ এইফালে পানী এতিয়ালৈকে অহা নাই, কিন্তু অসমৰ বিভিন্ন প্ৰান্তত দেখা পোৱা ছবিবোৰে মনটো বহুত দুখ দিয়ে। ভাবোঁ যি ঠাইত পানী হয় সেই ঠাইত ঘৰ কিয় সজা হয়। ব্ৰহ্মপুত্ৰখন ইমানকৈ বালিয়ে পুতি পেলালে, বাম হৈ থাকিলে। সোৱণশিৰিও একেবাৰে বাম হৈ থাকিলে। বালিয়ে একেবাৰে নদীখন পুতি পেলালে। পানী বব কোনফালে? আগতে য'ত বানপানী হৈছিল সেই ঠাইবোৰত আগতে যেতিয়া নিচাহঁতৰ লগত ফুৰিবলৈ গৈছিলোঁ, তেতিয়া দেখি পাই মনবোৰ বেয়া লাগিছিল। একেবাৰে ঘৰৰ ওপৰলৈকে বালিয়ে পোত খাই পেলাইছিল। যিবোৰ তামোল গছ আছিল, তামোল গছৰ খুব বেছি আগটোৱে ওলাই আছিল, তেনেকুৱাও হৈ আছিল কিছুমান ঠাইত। এতিয়া সেই ঠাইবোৰ বানপানী নহয়, এতিয়া বেলেগ ঠাইত বানপানী হৈছে। আকৌ প্ৰকৃতিৰ যি বিচাৰ, যি ৰূপ আমি কোনো সলাব নোৱাৰোঁ। অকল এটাই প্ৰাৰ্থনা কৰিব পাৰোঁ ভগৱানক, যে সকলোকে কুশলে ৰাখক, সকলোকে সৎ বুদ্ধি দিয়ক, যিটো কৰিলে আমাৰ সমাজৰ কাৰণে ভাল হয়, আমাৰ সকলোৰে কাৰণে ভাল হয়। নিজ স্বাৰ্থবোৰ পাহৰি আমি সেইটো কামেই কৰা উচিত, যিটোৱে আমাৰ সমাজৰ ক্ষতি নকৰক। এতিয়া আকৌ বৰষুণ দিছে বুলি আমি মন মাৰি বহি থাকিলে হ'ব জানো? ৰ'দ দিছে বুলি মন মাৰি বহি থাকিলে হ'ব জানো? আমি সকলোৱে নিজৰ কৰ্ম কৰি যাব লাগিব। সকলোৱে তেনেদৰে কৰিয়ে গৈছে। কিন্তু এইখিনিতে সমাজৰ কিছুমান এনে পৰিস্থিতিবোৰ দেখি মনবোৰ সঁচাকৈ বেয়া লাগে, ক'বলৈ কোনো ভাষা নাথাকে। আজিৰ সমাজত বেয়াটো বেয়া, ভালটো ভাল বুলি ক'বলৈ সাহস নকৰা হৈছে কোনো। আগতে কৰা মানুহ আছিল, কিন্তু আজিকালি নকৰে। আগৰ দিনৰ ভূপেন হাজৰিকাদেৱৰ গানসমূহ, তেওঁলোকে গোৱা সেই গানসমূহ সকলো অৰ্থপূৰ্ণ আছিল, ভাল লাগিছিল শুনি। কিন্তু অপ্ৰিয় হ'লেও এইটো কথা সত্য যে আজিকালি গানেই কি গায়, একো অৰ্থ, একো মিনিঙেই নাথাকে। কথাটো মনত আহিল বাবে কৈছোঁ। মই এইটো কোৱা নাই যে মই বহুত ভাল কথা কৈ ফেচবুকত পোষ্ট দিওঁ। আচলতে সময়বোৰ ধৰি ৰাখিবৰ কাৰণে ময়ো দিওঁ। কেতিয়াবা অনুভৱ হয় ময়ো চাগে আৱৰ্জনাৰ দৰে কাম কৰি থাকোঁ।